ইয়াত 1 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তলত দিয়া সংখ্যাবোৰৰ উৎপাদক বিশ্লেষণৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰা। তো ইয়াত কেইবাটাও সংখ্যা আছে, এই সংখ্যাবোৰৰ উৎপাদক বিশ্লেষণ কৰি আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগিব। আমি এটা এটাকৈ কৰিম এতিয়া। তো 1 নম্বৰত হৈছে 225। 225ক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ 2 2 5, ইয়াক তেতিয়াহ'লে আমি 5ৰে হৰণ কৰিব লাগিব। 5ৰে দিলে আমি 22ৰ ভিতৰত যাব 4 বাৰ আৰু 2 বাছে 25ৰ ভিতৰত 5 বাৰ। আকৌ যদি আমি 5ৰে দিওঁ তেতিয়াহ'লে যাব 9 বাৰ 9 বাৰ যাব। এতিয়া আমি 3ৰে দিলে 3 হ'ব। তেতিয়াহ'লে 225ৰ বৰ্গমূল হ'ব 225ৰ বৰ্গমূলৰ কাৰণে আমি √ওভাৰ দিব লাগে আৰু এইকেইটা আমি যেটো আছে উৎপাদক সেইকেইটা আমি কি কৰিব লাগিব স্কোয়াৰ হিচাপত লিখিব লাগিব। অৰ্থাৎ 3 দুটা আছে যাৰ কাৰণে ই হ'ব স্কোয়াৰ আৰু 5 দুটা আছে যাৰ কাৰণে 5 স্কোয়াৰ। তো ইয়াত দুটাৰ পৰা যদি আমি স্কোয়াৰ কমন লওঁ তেতিয়াহ'লে হ'ব 3 × 5 হোল স্কোয়াৰ। তো ইয়াত হ'ব 3 × 5 × 15 স্কোয়াৰ আৰু ইয়াত √ওভাৰ। আমি জানো যে √ওভাৰ আৰু স্কোয়াৰৰ লগত কেনসেল হয় এই দুটা। তো ইয়াত হ'ব কি 15, অর্থাৎ 225ৰ বৰ্গমূল 15। ঠিক একেদৰে আমি 400ক কৰিম। 400 উৎপাদক কৰিলে আমি 2ৰে হৰণ দিম, 200 হ'ব। আকৌ 2ৰে 100, 2ৰে দিলে 50 বাৰ যাব, 2ৰে দিলে 25, এতিয়া 5ৰে দিলে 5 বাৰ। তো 2-এর জোড়া আছে 2টা আর 5-র আছে এটা। তাহলে 400র বর্গমূল ইয়াত হ'ব কি 400র বর্গমূলত যদি আমি হেৰি কৰো √ওভাৰ 2 স্কোয়ার * 2 স্কোয়ার * 5 স্কোয়ার। ইয়াত 2 * 2 * 5 হোল স্কোয়ার। তাৰপিছত ইয়াত হ'ব 20 স্কোয়ার, স্কোয়ার ৰুট ক্যান্সেল, তো বর্গমূল হল 20। এতিয়া আমি কৰিম 3 নম্বৰটো। 3 নম্বৰত আছে 441। ইয়াক যদি আমি উৎপাদক কৰো 441ক আমি 3ৰে যদি হৰণ দিওঁ 3 যাব এবাৰ, 1 বাৰ 14ৰ পিছত 4 বাৰ আৰু 7 বাৰ। আকৌ 3ৰে দিলে 3 যাব 4 বাৰ আৰু 9 বাৰ। এতিয়া যদি আমি 7ৰে দিওঁ 7 বাৰ যাব। এইবিলাক হল মৌলিক উৎপাদক বিশ্লেষণ। এতিয়া 441ৰ বর্গমূল কি হ'ব √ওভাৰ 3 স্কোয়ার * 7 স্কোয়ার। তো 3 7 গুণ কিমান হয় 21। তো 21 হ'ব স্কোয়ার, স্কোয়ার ৰুট ক্যান্সেল হলে হ'ব 21। 625ক আমি চাও। 625ক যদি আমি 5ৰে হৰণ দিওঁ এবাৰ, দুবাৰ, 5 বাৰ। আকৌ 5ৰে দিলে দুবাৰ, 5 বাৰ। আকৌ 5ৰে দিলে 5 বাৰ যাব। এতিয়া 5ৰ জোড়া আছে ইয়াতে কিমান দুটা আছে। তো 5 স্কোয়ার * 5 স্কোয়ার। তো তেতিয়াহ'লে হ'ব ইয়াত 25 স্কোয়ার, স্কোয়ার ৰুট ক্যান্সেল 25 হ'ব। আমি শর্টকাট কৰি দিলো। তাৰপিছত এতিয়া 5 নম্বৰটো হ'ব 2401। এইটোক যদি আমি কি কৰো উৎপাদক বিশ্লেষণ কৰো তেতিয়াহ'লে 2401ক যদি আমি হৰণ দিওঁ কিহেৰে দিম হৰণ 2ৰে তো নাযাব, 3ৰে দিলে 3 × 8 = 24, তাৰপিছত নাযায়। 3ৰ পিছত 5ৰে নাযাব, 7ৰে দিলে 3 × 7 = 21, 21 হলে 3 বাছে। এইটো 3 7ৰে যাব, 7ৰে দিলে 7 3 × 21, 3 বাৰ যায়, 3 বাছে। 30ৰ ভিতৰত 4 বাৰ আৰু 2 বাছে, 21ৰ ভিতৰত 3 বাৰ। এতিয়া আকৌ 7ৰে দিলে 7 যাব,
4 বাৰ আৰু 9 বাৰ। আকৌ হাতেৰে দিলে 7 বাৰ যাব। গতিকে আমি ইয়াৰ বৰ্গমূলটো ল'ম √7 স্কোয়ার ইন্টু 7 স্কোয়ার। দুটা জোড়া আছে, গতিকে ইয়াত হ'ব 49 হোল স্কোয়ার। ৰুট স্কোয়ার কেনসেল হলে হ'ব 49 ইয়াৰ বৰ্গমূল। 6 নম্বৰটো লৈছো। 6 নম্বৰত দি আছে 6400। তো 6400 2 দিলে 2 3 বার, 2 বার 00, 2 দিলে 1600, 2 দিলে 800, আকৌ 2 দিলে 400, আকৌ 2 দিলে 200, আকৌ 2 দিলে 100, তাৰপিছত 2 দিলে হ'ব 50, 2 দিলে 25, তাৰপিছত 5 দিলে 5। ইয়াৰ বৰ্গমূলটো কি হ'ব? ইয়াৰ বৰ্গমূল হ'ব 1 জোড়া, 2 জোড়া, 3 জোড়া, 4 জোড়া আৰু 5 জোড়া। 2 হল 4 জোড়, 2 স্কোয়ার ইন্টু 2 স্কোয়ার ইন্টু 2 স্কোয়ার ইন্টু 2 স্কোয়ার, তাৰপিছত 5 স্কোয়ার। তো গোটেইকেইটা যদি আমি হেৰি কৰো, পূৰণ কৰো, 2 দুগুণে 4, 2 4 গুণ 8, 2 8 গুণ 16, 5 16 গুণ কিমান হয়? 80 হ'ব। তো ইয়াত কি হ'ব? 80 হ'ব তাৰ বৰ্গমূল। তো এতিয়া এইটো আছিলে 6 নম্বৰ। এতিয়া আমি 7 নম্বৰটো কৰো। 7 নম্বৰত দি আছে 9216। তো 9216ক উৎপাদক কৰিলে 2 4, তাৰপিছত 1 বাচিব, 6 0 হ'ব, তাৰপিছত 8। কাৰণ ইয়াত 4 বাৰ যায়, 1 বাছে, 12 ভিতৰত 6 বাৰ, 6 বাৰ বাছাৰ পিছত যদি 1 নাবাছে পৰৱৰ্তী সংখ্যাৰ সৈতে ধৰিব লাগে। তাৰপিছত 921ৰ ভিতৰত কিমান বাৰ যাব? 460 বাৰ যাব। 2 দিলে 1 বাচিব, তো 16 হ'ব, তেতিয়া 8 বাৰ যাব। 2 দিলে 2 বাৰ, 3 বাৰ, 0 4, 2 1 1 5 2 2 5 7 6 2 2 8 8 2 1 4 4 2 7 2, আকৌ 2 দিলে 3 6, 2 দিলে 1 8, আকৌ 2 দিলে 9, এতিয়া 3 3। তেতিয়াহ'লে ইয়াৰ বৰ্গমূল কি হ'ব? ইয়াৰ বৰ্গমূল হ'ব √2 স্কোয়ার আছে কেইটা? 1 2 3 4 5টা। তো 2 স্কোয়ার ইন্টু 2 স্কোয়ার ইন্টু 2 স্কোয়ার ইন্টু 2 স্কোয়ার ইন্টু 2 স্কোয়ার, 5টা হল। এতিয়া হ'ব 3 স্কোয়ার। এতিয়া এটা পূৰণ কৰিলে হ'ব কিমান? 2 দুগুণে 4, 2 4 গুণ 8, 2 8 গুণ 16, 2 16 গুণ 32। তো 32 আৰু 3 পূৰণ কৰিলে হ'ব 96। 96 স্কোয়ার হ'ব। ইয়াত হ'ব 96 তাৰ বৰ্গমূল। এইটো আছিল আমাৰ 7 নম্বৰৰ। এতিয়া আমি 8 নম্বৰটো কৰো। 8 নম্বৰত আছে 15376 15376। এইটোৰ যদি উৎপাদক কৰিব যাওঁ 15376, 2 দিলে 7 বাৰ, 6 বাৰ, 8 বাৰ 8 বাৰ, আকৌ যদি 2 দিওঁ 3 বাৰ, 8 বাৰ, 4 বাৰ 4 বাৰ, 2 দিলে এবাৰ, 9 বাৰ, 2 বাৰ 2 বাৰ, আকৌ 2 দিলে 9 বাৰ, 6 বাৰ এবাৰ, আকৌ যদি আমি 2 এতিয়া নাযায়, অযুগ্ম হৈ গৈছে। এতিয়া যদি 3 দিওঁ 3 নাযাব, তেতিয়াহ'লে আমি কিমানেৰে দিম? 31 দিলে 31 হল মৌলিক সংখ্যা, তাই 31 বাৰ যাব। তো √, এটা দুটা, 2 স্কোয়ার ইন্টু 31 স্কোয়ার, তেতিয়াহ'লে হ'ব কিমান?
2 স্কোয়ার 2 2 দুগুণে 4 2 4 গুণ 2 দুগুণে 4 হব 4 31 গুণ কিমান হয় 62 62 আৰু 62 দিলে হ'ব 124 124 স্কোয়ার রুট তাহলে 124 এখানে হ'ব তাৰ বর্গমূল 9 নম্বৰত আছে 50176 তো 50176 ক উৎপাদক কৰিলে 2 ইয়াতে হ'ব আমাৰ 5 ক 1 ৰ ভিতৰত হ'ব 250 আৰু 1 বাছে 8 বাৰ আৰু 1 বাৰ বাছে 8 বাৰ তাৰপিছত হ'ব 2 ৰে দিলে এবাৰ দুবাৰ 5 বাৰ 4 বাৰ 4 বাৰ 2 ৰে দিলে 6 বাৰ দুবাৰ 7 বাৰ দুবাৰ আকৌ 2 ৰে দিলে 3 বাৰ এবাৰ 3 বাৰ 6 বাৰ 2 রে দিলে এবার 5 বার 6 বার 8 বার আকৌ 2 রে দিলে হব 7 8 4 2 রে দিলে 3 9 2 2 রে দিলে হব 1 9 আর হব 6 2 রে দিলে হব 9 8 আকৌ যদি 2 রে দেও তেতিয়াহ'লে হ'ব আমাৰ কি 2 4 9 এটা হাতেৰে দিলে হ'ব 7 2 কিমান জোড়া হলো 1 জোড়া 2 জোড়া 3 জোড়া 4 জোড়া 5 জোড়া তেতিয়াহ'লে বর্গমূলটো হ'ব আমাৰ √5 জোড়া 1 2 3 4 5 2 স্কোয়ার ইন্টু 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 7 স্কোয়ার তো এইখিনিত হ'ব 32 32 লগত যদি আমি হেৰি কৰো 7 ইন্টু কৰো 7 2 যা 7 7 দুগুণে 14 4 আর 3 21 আৰু 1 22 224 তেতিয়াহ'লে হ'ব স্কোয়ার ইয়াৰ বর্গমূল 224 হ'ব এতিয়া 169 ৰ যদি বর্গমূল লিয়াও তেতিয়া হ'ব ইয়াত 169 ক আমি 13 ৰে হৰণ কৰিলে 13 বাৰ যাব 13 ষোল্লৰ ভিতৰত এবাৰ 3 বাৰ 39 ভিতৰত 3 বাৰ গতিকে 13 স্কোয়ার হ'ব ইয়াত বর্গমূলটো হ'ব 13 289 ক যদি আমি বর্গমূল উলিয়াও ইয়াক 17 ৰে হৰণ কৰিলে 17 পোৱা যায় গতিকে √289 ৰ বর্গমূল হ'ব 17 স্কোয়ার 17 স্কোয়ার ৰুট কেনসেল 17 হ'ব বর্গমূল তাৰপিছত 12 নম্বৰত দিয়া আছে 361 তো ইয়াত 361 ক আমি যদি 19 ৰে হৰণ দিও 19 বাৰ যাব গতিকে ইয়াৰ বর্গমূল হ'ব 19 স্কোয়ার 19 13 নম্বৰটো হল 13 নম্বৰত দিয়া আছে আমাৰ 529 তো 529 যদি আমি 3 ৰে হৰণ কৰো তেতিয়াহ'লে কিমান পাম 529 3 ৰে দিলে এবাৰ 2 বাছে তেতিয়াহ'লে 21 নাযায় 3 ৰে 7 ৰে দিলে 7 8 গুণ 49 তেতিয়া বাচিব 3 39 ৰ ভিতৰত 7 নাযায় 7 11 ৰে দিলে 4 গুণ 44 6 আৰু 2 বাছে 6 2 8 89 নাযাব তেতিয়াহ'লে আমাৰ হেৰি হ'ব 23 হ'ব এইটো 23 ৰে হৰণ দিলে 23 বাৰ যাব তেতিয়াহ'লে ইয়াত √23 স্কোয়ার 23 হ'ব বর্গমূল এতিয়া 14 নম্বৰটো দি চাও আমি 14 নম্বৰত দিয়া আছে আমাৰ কিমান 676
তো এইটো হ'ব আমাৰ কি 676ক যদি আমি হৰণ কৰোঁ কিহেৰে ইয়াক যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে হ'ব 3 বাৰ ইয়াতো 3 বাৰ আৰু ইয়াত কিমান বাৰ যাব 1 বাছিলে 8 বাৰ যাব আকৌ 2ৰে দিলে ইয়াত হ'ব এবাৰ 6 বাৰ 9 বাৰ আকৌ 13ৰে দিলে 13 বাৰ যাব তেতিয়াহ'লে বৰ্গমূলটো হ'ব আমাৰ 2 স্কোয়ার ইনটু 13 স্কোয়ার তো 26 হ'ব স্কোয়ার তো ইয়াত 26 হ'ব বৰ্গমূল তাৰপিছত আমি হেৰি লওঁ 15 নম্বৰটো লৈছো 54756 ইয়াক যদি আমি উৎপাদক কৰো 54756 2 2 7 3 7 8 2 1 3 6 8 9 এটা 3রে দেও যদি 3 3 5 গুণ 15 18 3রে যাব 3 4 গুণ 12 এক বাছিলে 16 ভিতর 3 5 গুণ 15 18 ভিতর 3 6 বার আর 3 বার আকৌ 3রে দিলে এবার আর হবো 5 বার 2 বার এবার এটা যদি 3রে দিলে যে কি হবো 3 ইয়া যাব 5 বার আর 0 হবো তাৰপিছত 7 বার আকৌ 3রে দিলে এবার 6 বার 9 বার 13রে দিলে হবো 13 বার তো এতিয়া আমি বর্গমূল কিতে উৎপাদক এটা পূরণ ফল উলিয়াও 1 জোড়া 2 জোড়া 3 জোড়া তো 2 এর হল এটা জোড়া 3 এর হল দুটা জোড়া আৰু 13 এর হল এটা জোড়া এইকেইটা পূরণ কৰিলে আমি পাম 2 3 গুণ 6 3 6 গুণ 18 18 লগত যদি আমি 13 পূরণ কৰো তেতিয়াহলে কিমান পাম 18 13 3 8 গুণ 24 3 8 গুণ 3 আৰু 2 5 1 8 গুণ 8 1 1 গুণ 1 4 5 8 13 3 আৰু 2 234 234 হোল স্কোয়ার রুট ওভার স্কোয়ার রুট ক্যান্সেল হলে হবো আমার 234 ইয়ার বর্গমূল গতি আমি 1 নম্বৰৰ গোটেইকেইটা প্ৰশ্ন সমাধান কৰিলো এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰ প্ৰশ্নটোত কৈছে তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূলত কিমানটা অংক থাকিব কোৱা বৰ্গমূল নুলিয়াকৈ গতিকে আমি এইটো কেনেকৈ নিৰ্ণয় কৰিম এইটো আহা ইয়াত দুটা সূত্ৰ আছে কেইটাকৈ অংক থাকিব বৰ্গমূলত সেইটো নিৰ্ণয় কৰিবলৈ তো 1 নম্বৰ সূত্ৰটো হৈছে যে n/2 যদি n2 যুগ্ম সংখ্যা হয় তেতিয়াহলে হ'ব n/2 সূত্ৰটো ইউজ হ'ব আৰু 2 নম্বৰত কৈছে n+1/2 যদি ইয়াত কি হয় n অযুগ্ম হয় অযুগ্ম এই দুটা সূত্র ব্যবহার হ'ব অর্থাৎ n মানে হল আমাৰ যেটো বর্গ সংখ্যা দি আছে এই সংখ্যাটোত থকা অঙ্কৰ সংখ্যা তেতিয়াহলে 1 নম্বৰটো আমি লও 1 নম্বৰত কি সংখ্যাটো দি আছে এইটো হল এইটো হ'ব আমাৰ 256 এই সংখ্যাটো এটা বর্গ সংখ্যা আৰু ইয়াৰ বর্গমূলত কিমানটা অঙ্ক থাকিব এটো নিৰ্ণয় কৰিব লাগে ইয়াত অঙ্ক আছে কেইটা এই বর্গ সংখ্যাত এটা দুটা তিনিটা গতিকে ইয়াত n ৰ মান হ'ব 3 গতিকে n ৰ মান যদি 3 হয় তেতিয়াহলে এইটো এটা কি আছে অযুগ্ম সংখ্যা তেতিয়াহলে সূত্ৰটো এইটো ব্যবহাৰ হ'ব তেতিয়াহলে আমি লিখিম এতেকে 256 ৰ বর্গমূলত
অঙ্কর সংখ্যা হব হল যেতিয়া আমি n+1/2 এই ফৰ্মুলাটো ইউজ কৰিম তো ইয়াত আমাৰ n-ৰ মান হল 3 আৰু 1 প্লাস কৰিলে ডিভাইড 2 তেতিয়াহ'লে 4/2 হ'ব। গতিকে ইয়াত অঙ্কৰ সংখ্যা হ'ব দুটা অঙ্কৰ সংখ্যা থাকিব। ঠিক একেদৰে আমি যদি 2 নম্বৰটো লওঁ, 2 নম্বৰত দিয়া আছে আমাৰ 4 3 5 6। তেতিয়াহ'লে এই ক্ষেত্ৰত আমাৰ সূত্ৰটো n-ৰ মান হ'ব আমাৰ 4, কারণ 4টা অঙ্ক আছে। ইয়াত সূত্রটা কি হবো এতেকে n/2 অর্থাৎ 4/2। তেতিয়াহ'লে আমার দুটা অঙ্ক থাকিব। আকৌ যদি আমি 3 নম্বৰটো লওঁ, 3 নম্বৰত দিছে 13225। ইয়াত n-ৰ মান হল 5, 5টা অঙ্ক আছে। এতেকে n+1/2 এইটো হ'ব অযুগ্ম সংখ্যা, যেহেতু এই সূত্রটো ব্যবহার হব। গতিকে 5+1/2 = 6/2 = 3। তিনটা কি থাকিব অঙ্ক থাকিব বর্গমূলত। এতিয়া যদি আমি কি কৰো 4 নম্বৰটো লওঁ, আমাৰ 4 নম্বৰৰ ইয়াত দিয়া আছে 4 0 0 0 0 0 0 6টা শূন্য দিয়া আছে। তেতিয়াহ'লে n-ৰ মান হ'ব ইয়াত 7। এতেকে n+1/2 7+1/2 8/2 = 4। 4টা অঙ্ক থাকিব ইয়াত। তাৰপিছত 5 নম্বৰত দিছে 11088889 1 2 3 4 5 6। ইয়াত n-ৰ মান হল 6। তেতিয়াহ'লে n/2 = 6/2 = 3। ইয়াত তিনিটা অঙ্ক বর্গমূলত থাকিব। এতিয়া 6 নম্বৰত দিয়া আছে 6 নম্বৰটো হল 205209 1 2 3 4 5 6। এতিয়া n-ৰ মান হ'ব 6। এতেকে n/2 = 6/2 = 3। তাৰপিছত 7 নম্বৰত দিয়া আছে 1511290। তেতিয়াহ'লে ইয়াত হ'ব n-ৰ মান 2 হ'ব আমাৰ 1 2 3 4 5 6 7 8। এইটো হল এটা যুগ্ম সংখ্যা। গতিকে n/2 = 8/2 = 4। 4টা অঙ্ক বর্গমূলত থাকিব। তো এইখিনি আছিল 2 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 3 নম্বৰটো সমাধান কৰিম। তো ইয়াত দিয়া আছে এখন গাঁৱত থকা বিদ্যালয়ত 3249 গৰাকী শিক্ষাৰ্থী আছে। স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন কৰিবৰ বাবে তেওঁলোকে এনেদৰে থিয় হল যাতে শাৰীৰ সংখ্যা আৰু স্তম্ভৰ সংখ্যা সমান সমান হয়। শাৰীৰ সংখ্যা নিৰ্ণয় কৰা। অর্থাৎ ইয়াত আমার কি আছে শাৰী পথালিৰ দিকে পথালিতে সমান থাকিব। গতিকে এটা এটা বর্গ সংখ্যা আৰু ইয়াৰ বর্গমূল উলিয়ালে আমি ক'ব পাৰিম যে এটা শাৰীত কিমানকৈ ষ্টুডেন্ট বা ছাত্ৰ ছাত্ৰী থাকিব বা শিক্ষাৰ্থী। আমি ইয়াত মুঠ ছাত্ৰ ছাত্ৰী লিখি লওঁ। বিদ্যালয়খনৰ মুঠ ছাত্ৰ ছাত্ৰী 3249 গৰাকী। গতিকে ইয়াৰ বৰ্গমূলটো আমি যদি উলিয়াও 3249 বর্গমূল √। এতিয়া যদি আমি এইটোৰ উৎপাদক বিশ্লেষণ কৰো 3249 ইয়াক যদি আমি 3ৰে হৰণ দিওঁ 3 10 বাৰ আৰু 24ৰ ভিতৰত 8 বাৰ আৰু 3 বাৰ 3ৰে দিলে 3 বাৰ
6 বাৰ এবাৰ আৰু 19ৰে 19 বাৰ ইয়াত হ'ব 3 স্কোয়ার আৰু 19 স্কোয়ার তেতিয়াহ'লে 3 19 গুণ হয় 57 স্কোয়ার তেতিয়াহ'লে ইয়াত হ'ব 57 গতিকে আমি লিখিব পাৰোঁ এতেকে প্ৰতিটো শাৰীত প্ৰতিটো শাৰীত 57 গৰাকী কৈ শিক্ষাৰ্থী থাকিব গতিকে এইখিনি 3 নম্বৰ প্ৰশ্নৰ সমাধান আছিলে এতিয়া আমি 4 নম্বৰটো সমাধান কৰিম 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে মাঘ মাহৰ উৰুকাৰ দিনা গাঁৱৰ ল'ৰাবোৰে লগ ভাত খাবলৈ বুলি মনস্থ কৰি যিমান ল'ৰা আছে সিমান টকাকৈ উঠোৱাত মুঠতে 784 টকা হ'ল ল'ৰাৰ সংখ্যা নিৰ্ণয় কৰা তেতিয়া এই 784টো হ'ল তোমাৰ হেৰি এটা এটা বৰ্গ সংখ্যা মানে যিমানজন ল'ৰা আছিলে সিমান কেইটাই কি সিহঁতে সিমানকৈয়ে টকা দিছিলে যদি 25 গৰাকী ল'ৰা থাকে তেতিয়াহ'লে 25 টকাকৈ এজনে দিছিলে তেতিয়াহ'লে 25 জন যেনেকৈ 625 হয় ঠিক এইটোৰো আমাৰ কি বৰ্গমূল উলিয়াব হ'ব কাৰণ 625 এটা বৰ্গ সংখ্যা হয় তেতিয়াহ'লে মুঠ টকা পৰিমাণ মই লিখিলোঁ 784 টকা ইয়াৰ যদি আমি বৰ্গমূল উলিয়াব যাওঁ 784 বৰ্গমূল ইয়াৰ উৎপাদক কৰি চাওঁ আমি 2 দিলে 3 বাৰ 9 বাৰ 2 বাৰ 2 দিলে আকৌ এবাৰ যাব ইয়াতে আৰু 9 বাৰ 6 বাৰ 2 দিলে 9 বাৰ 8 বাৰ 2 দিলে 4 বাৰ 9 বাৰ আৰু 7 বাৰ 7 বাৰ তেতিয়াহ'লে হ'ব ইয়াত 2 2 2 স্কোয়ার ইনটু 2 স্কোয়ার ইনটু 7 স্কোয়ার তেতিয়াহ'লে হ'ব ইয়াতে 28 স্কোয়ার ইকুয়াল টু 28 এটা আমি লিখিব পাৰিম প্ৰতিজন ল'ৰাই লৰাই 28 টকা কৈ দিছিল 28 টকাকৈ দিছিল অৰ্থাৎ 28 জন ল'ৰা আছিলে এজনে 28 টকাকৈ দিছিলে 28 টকাকৈ দিয়াৰ ফলত কিমান টকা হৈছিল 784 টকা হৈছিল তো এইটো আছিল 4 নম্বৰ প্ৰশ্নটোৰ সমাধান গতিকে আমি ইমানতে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ